মুখা এখন মুখ ঢাকিলে এখন মুখ প্ৰকাশ ভাওনা ভিতৰৰ মুখে যেতিয়া সংলাপ নিক্ষেপ কৰিব বচন যিহেতু থাকে এই অংশটো লৰে কৈ থাকোতে ইয়াতে হেঁচা খাই মুখাই কথা কয় এয়া হ'ল গৰুড পক্ষী এইখিনিৰ পৰা আৰম্ভ হৈ বাঁহৰ সজা কটন কাপোৰ গোবৰেৰে চেপ দি এইখিনিত শেষত ৰঙেৰে কাম হ'ল আৰু ঠিক সেইধৰণে আমাৰ বিভিন্ন চৰিত্ৰ ৰাস ডাঙৰ উৎসৱ আহিব লাগে ৰাসত নৱেম্বৰ মাহত হয় পুতনা চৰিত্ৰ এই বেয়া কামটো কৰা বেয়া মন্ত্ৰৰ সৈতে এই ৰাক্ষসখিনি পুতনা তাৰপিছত আহিল যে অসুৰ চৰিত্ৰ বেয়া কাম কৰা অসুৰ ৰাক্ষস এইবিলাক মাৰ্ক্স হয় এইবোৰ কাহিনীত আছে মুখত পিন্ধে ইয়াত লাগে অসুৰে কথা কয় জটায়ু পক্ষী ৰামায়ণত এটা জন্তু ঘোঁৰা বা গাধ কিন্তু অসুৰ ৰাসত ওলোৱা ধেনুকাসুৰ গতিকে এইবিলাক মুখত পিন্ধি অভিনয় কৰে কাৰণে এই যে মুখত পিন্ধিলে সেইকাৰণে মুখা শব্দটো গ'ল আৰু এনেই নিপিন্ধে নাটকতে আৰু সেই নাটকৰ গুৰুজনাই দিছে প্ৰথম নাটকখন আমাৰ অসমৰ চিহ্ন যাত্ৰা ছবি আৰু অভিনয় চিহ্ন ছবি আঁকি দেখুৱালে 7 বৈকুণ্ঠত থকা কৃষ্ণৰ লীলা সেই লীলাসমূহৰ লগত আকৌ সংগতি ৰাখি এখন নাটক সেইখনৰ নাম দিলে যাত্ৰা তাতেই গীত নৃত্য বাদ্য গুৰুজনে সংযোগ দুটা মুখা বনালে দুজনক পিন্ধালে যেহেতু সেই নাটকখনৰ দুটা চৰিত্ৰ আমাৰ আপোন মুখে প্ৰকাশ কৰিব নোৱাৰা দুটা চৰিত্ৰ আছে ব্ৰহ্মা 4খন মুখ গৰুড পক্ষী চৰাই সেইটোৱে ইতিহাস আজি মুখাৰ আৰু তাৰ পাছত সত্ৰসমূহে গোটেই কালচাৰটোক ধৰি ৰাখিলে এই সত্ৰখন 1663 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা আৰু প্ৰতিষ্ঠা কালৰ পৰা মাৰ্ক্স আৰম্ভ কৰিলে প্ৰতিষ্ঠাপকে দেউতাকৰ বিদ্যা পিতেকলৈ শিকালে পিতেকক আমিও আহি শিকিলোঁ আমাৰ পিতৃৰ পৰা এটা জেনেৰেশ্যন আহি এইখিনি পঢ়িছে গতিকে এটা পৰম্পৰা আৰু এতিয়া সবতে মুখা সেইবোৰ ল'ৰাই মুখা বনাইছে ঘৰ চলাইছে মুখা বনাই মুখা ব্যৱহাৰ ভাওনাত আছিল মুখা ব্যৱহাৰ বিমান বন্দৰত হৈছে মুখা ব্যৱহাৰ মানুহৰ ঘৰত হৈছে মুখা পৰ্যটকক মুখা পেকিং কৰি সুন্দৰকৈ দিব পৰা হৈছে মুখা উপহাৰত আজি ডাঙৰ অনুষ্ঠানবোৰ হৈ আছে তালে ডাঙৰ আলহী এই চেলেংখন গামোচাখনৰ লগত মাৰ্ক্স আজি নৰেন্দ্ৰমোদী আহিছে কোনোবাই মাৰ্ক্সেই দিছোঁ আমি ৰাষ্ট্ৰপতি আহিছে প্ৰথম অসমলৈ আহিছে আমালৈ খবৰ দিছে প্ৰশাসনলৈ যে তেখেতক গৰুড মুখা এখন আমি বাইণ্ডিং গ্লাছ বক্স কৰি আমি উপহাৰ এটা কলা গতিকে এনেকৈ আগবাঢ়ি গৈছে আৰু আগবাঢ়ি যাব আমাৰ উঠি অহা এই প্ৰজন্মই যেতিয়া শ্ৰদ্ধা কৰিছে মোৰ দৃঢ় বিশ্বাস যে আগবাঢ়ি যাব মুখা এই ইতিমধ্যে গৈছে আৰু সেই মই কৈছোঁ লণ্ডনত মুখা এক্সিবিশ্যন মুখাৰে সেই সন্মান 2018 টেবলো গতিকে এইবিলাক মুখাৰে আমাৰ জাতিটোৰ কাৰণে অকণমান ভাল খবৰ দিছে সন্মান দিছে জাতিটোক তাতকৈ আমাক কি লাগে গতিকে খাই বৈ থাকিবৰ কাৰণে কিন্তু আমি এতিয়া বাণিজ্যিক কমাৰ্চিয়েল লাইনতো মুখা কৰিব লগা হৈছে উপায় নাই শিকিবলৈ কোনো নাই কয় যে এইটো শিকি কি কৰিব পইচা নাই ব্যৱসায় ভিত্তিক তেতিয়াই মনত সেই গুণটো সোমাই গ'ল কথাষাৰ সঁচা গতিকে ইয়াক যদি আমি অকণ কমাৰ্চিয়েলি ব্যৱহাৰ নকৰোঁ ই এদিন নাইকিয়া হ'ব সেইকাৰণে এইটো আজি বিপণীত সজাইছে আজি মানুহৰ ঘৰত সজাইছে মুখা ইত্যাদি বহুত ধন্যবাদ ভাল পালোঁ আকৌ লগ পোৱা আশা থাকিল বিপদ সংকটক যেনেকৈ প্ৰহ্লাদক উদ্ধাৰ কৰিছিলে আমাকো উদ্ধাৰ কৰক তো আমাৰ আপাৰ আছামত প্ৰায় নাটক হয় আৰু সেই নাটকত মানুহৰ আধ্যাত্মিক দিশেৰে নামঘৰৰ ভিতৰত একোখনকৈ মোক ভাওনা উৎসৰ্গা কৰে আমাক এখন সমাজে কৰি দিয়ক
কাৰণটো আগ কৰি থৈছিলোঁ এই শব্দটো আছে সেই আগ কৰা সমাজে দায়িত্ব লৈ লৈ অঁ হ'ব আমি লাগি মেলি আপোনাৰ এই কামখন আমি কৰি দিম আৰু সেই দিনটো এটা সুন্দৰ দিনত সেই ৰাতি ভাওনা গতিকে আমি যদি এটা বস্তু চাওঁ শংকৰদেৱৰ এই যিটো কালচাৰৰ ভিতৰত আধ্যাত্মিক দিশে কালচাৰেলি দিশে গীতে নৃত্য বা সকলো সমন্বিতে প্ৰধানত শব্দ এটা ভাওনা ভাওনা তাত আটাইকেইটা আছে তাত আছে নৃত্য তাত আছে গীত তাত আছে বাদ্য তাত আছে মুখা সংস্কৃতি তাত আছে হৰি ভক্তি ৰস শেষৰটো আজিকালি ভাওনা অলপ বেয়ালৈ গৈছে আমি কৈ থাকোঁ গতিকে ভক্তি ৰসটো যেতিয়া নাথাকিব নহ'ব কাৰণ সেইটো আমাৰ নাট্যশাস্ত্ৰও কৈ থৈছে ভৰতমুনি যে চাৰিটা দিশ আমাক খুব দৰকাৰ আংগিক বাচিক আহাৰ্য সাত্বিক এখন নাটক পৰিপূৰ্ণ হয় সৎ চিন্তাৰ মাজেদি এইখিনিও গুৰুজনাই দিছে গতিকে ভাওনা হ'ল মূল বস্তু ঠিক আছে অলপমান আপুনি হিন্দীতে বুজাব লাগিব মই গ্ৰুপটো মই চিনি পাইছে নাই